হয় চাওক, যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ডবকাৰ যি যমুনা নৈ আছে, যমুনা নৈৰ জলস্তৰ বৃদ্ধি পাইছে আৰু এই জলস্তৰ বৃদ্ধি পোৱাৰ ফলত যমুনা নৈত ব্যাপক গৰাখহনীয়া হোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ যমুনা মৌডাঙ্গা কৃষি পাম নিগম অঞ্চলত আৰু মোৰ সতীৰ্থৰ জৰিয়তে সেই গৰাখহনীয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে যমুনা মৌডাঙ্গা কৃষি পাম নিগমৰ যিটো অঞ্চল আছে, সেই অঞ্চলত ইতিমধ্যে ব্যাপক গৰাখহনীয়াই দেখা গৈছে আৰু যমুনা ব্যাপক গৰাখহনীয়াৰ চিন্তিত কৰি তুলিছে এই অঞ্চলৰ সাধাৰণ ৰাইজক, কিয়নো 30 বছৰমান পূৰ্বে এই স্থানত যিটো মাথাউৰি নিৰ্মাণ কৰাইছিলে সেই মাথাউৰিটো ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে। আৰু যদি মাথাউৰিটো এইদৰে প্ৰতিদিনে গৰাখহনীয়াৰ কবলত পৰে আৰু যিহেতুকে যমুনা নৈৰ জলস্তৰ ইতিমধ্যে বৃদ্ধি পাইছে, গতিকে এই যি এটা বৃহত্তৰ অঞ্চল বানৰ কবলত যে নপৰিব সেয়া আমি নুই কৰিব নোৱাৰোঁ। আৰু ইতিমধ্যে এই যি অঞ্চলৰ গঞা ৰাইজ আছে, গঞা ৰাইজ ইতিমধ্যে ইয়াকে লৈ পেলাই চিন্তিত হৈ পৰিছে আৰু ইতিমধ্যে তেওঁলোকে যিকোনো মুহূৰ্তত বানৰ কবলত পৰাৰ আশংকা কৰা দেখা গৈছে আৰু যাৰ ফলত এই অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে, কিয়নো এই যিখন অঞ্চল আছে সেই অঞ্চলখন কৃষিজীৱীৰ কৃষি প্ৰধান অঞ্চল হিচাপে চিহ্নিত আৰু ইয়াৰ বেছিভাগ লোক খেতিয়ক হয়। আৰু যদি এই মাথাউৰিটো ভাঙি পেলাই বান সোমায় তেনে খেতিপথাৰ নষ্ট হোৱাৰ উপৰি তেওঁলোকৰ যিসমূহ সাই সম্পত্তি আছে সকলোখিনি নষ্ট হ'ব বুলি পেলাই তেওঁলোকে আশংকা কৰিছে। মোৰ লগত ইয়াত স্থানীয় ৰাইজ আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, দেখা গৈছে কিমান দিনৰ পৰা এই সমস্যাটো হৈ আছে? এই সমস্যাটো আপোনালোকে দেখিছে, এই যমুনা নৈৰ যিটো পানী মানে যিটো মাথাউৰি আছে, মাথাউৰি এতিয়া ভাঙিব ধৰিছে আৰু ওচৰ পাজৰে আমাৰ ঘৰ বাৰী বহুত আছে। গতিকে যদি এইটো আমি আমাৰ যিটো আমাৰ সমষ্টিৰ MLA চাহাবক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এইটো আমাৰ নিৰ্মাণ কৰি অতি সোনকালে দিব লাগে, নহ'লে এতিয়া পাই গ'ল একদম মাথাউৰিত ধৰিলে এতিয়া আৰু এবাৰ বানপানী আহিলে ইফালে সোমাবলৈ বাকী নাথাকিব, আপোনালোকে কেমেৰাত দেখিব পাৰিব। গতিকে আপোনালোকক মানে জৰিয়াই আমি দাবী জনাইছোঁ এইটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে। আৰু লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কিমান দিনৰ পৰা এই সমস্যাটো হৈ আছে? নমস্কাৰ, NK TVক ধন্যবাদ জনাইছোঁ। এই সমস্যাটো বহু দিনৰ পৰা আমি অফিচত কমপ্লেইনো দিছোঁ, আকৌ আৰু একবাৰ এনেকুৱা সাংবাদিক আনি ভিডিঅ' কৰি আমি দেখাই দিছোঁ, কিন্তু তেওঁলোকে কোনো গুৰুত্বই নিদিয়ে। আপোনালোকে চাব পাৰে এই মাথাউৰিখনৰ মাজেদি ফাট ধৰিছে, যদি আৰু একবাৰ এই যমুনা নদীত পানী আহি যায়, মাথাউৰি ভাঙি আমাৰ গাঁৱত সোমাই যাব। যদি গাঁৱত সোমাই যায় আমি কৃষক আমাৰ খেতি বাতি ঘৰ ধোৱাত চব নাইকিয়া হৈ যাব, যেনেকৈ আপাৰ আছামত হৈ আছে সেই তেনেধৰণৰ পানী আমাৰ ইয়াত হৈ যায়। আমাৰ এই যমুনা নদীটো হৈছে পাগলা নদী, বৰষুণ হ'লেই মানে পানী বাঢ়ি যায়। সেয়ে আমাৰ এই জলসঞ্চয়ন বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা লয়। আৰু আছে লোক, স্থানীয় গঞা ৰাইজ আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, কি দাবী আপোনালোকৰ এতিয়া মূল দাবী? হয়, এয়া যে আমাৰ যে মাথাউৰি ভাঙিলে, আজি 30 বছৰ আগত আমাৰ এই মাথাউৰিটো বনোৱা হৈছিলে। ইমান দিন এনেকুৱা পানীও অহা নাই আৰু এনেকুৱা গৰাখহনীয়াত আমি ভুগিব লগা নাছিলোঁ। এইবাৰ যে বাৰণী পানীয়ে যি অৱস্থা কাণ্ডৱ চলাইছে, এতিয়া আমাৰ এই মাথাউৰি ভাঙি মাথাউৰি ফাটন ধৰিছে আৰু এবাৰ যদি বাৰণীৰ পানী আহে তেতিয়াহ'লে আমাৰ এই মাথাউৰিটো ভাঙি হাজাৰ হাজাৰ মানুহৰ ক্ষতিসাধন হ'ব। কিমান দিন আগত মাথাউৰিটো বনোৱা? প্ৰায় 30 বছৰমান আগত বনোৱা হৈছিলে। ইয়াৰ ভিতৰত আৰু কোনেও ইয়াৰ কাণসাৰ দিয়া নাই, মাথাউৰি নিৰ্মাণৰ কামো কৰা নাই, এনেই পৰি আছে, জলজন্য হৈ আছে। জলজন্য হৈ থকা অৱস্থাত এতিয়া যি বাৰণী পানী আহিছে, এই বাৰণী পানীয়ে আমাৰ এই মাথাউৰিৰ ফাক মেলি গ'ল। এতিয়া আৰু এবাৰ বাৰণী পানী আহিলে একবাৰে ভাঙি গুচি যাব, আমাৰ এই চৰাইদেউ আৰু শিৱসাগৰৰ নিচিনা আমাৰ হৈ যাব। গতিকে আমি কৰ্তৃপক্ষক আমি জনাইছোঁ যে অতি সোনকালে আমাৰ এই মাথাউৰিৰ নিৰ্মাণ কামটো কৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ। হয়, এয়া আছিলে যি যমুনা মৌডাঙ্গা কৃষি পাম নিগমৰ যিসকল স্থানীয় ৰাইজ আছিলে সেই ৰাইজৰ মন্তব্য। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে এই যিটো মথাউৰি আছে যমুনা নৈৰ পাৰত, এইটো প্ৰায় 30 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল যদিও তাত কোনো ধৰণৰ মেৰামতি কৰা হোৱা নাই, যাৰ ফলত মথাউৰিটো এক প্ৰকাৰ দুৰ্বল হৈ পৰিছে। আৰু যিহেতুকে মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ডবকাৰ যি যমুনা নৈ আছে সেই যমুনা নৈৰ জলস্তৰ বৃদ্ধি পাইছে আৰু জলস্তৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে গৰাখহনীয়াৰ কবলত পৰিছে এই যিটো যমুনা নৈৰ পাৰত আছে মাথাউৰিটো। আৰু সেই মাথাউৰিটো যদি অতি শীঘ্ৰে
পুনৰ নিৰ্মাণ বা মেৰামতি কৰাৰ ব্যৱস্থা নহয় তেনেহ'লে এই মাথাউৰিটো যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে আৰু এক বানপ্ৰলয় হোৱাৰো আশংকা কৰিছে স্থানীয় ৰাইজে। গতিকে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে অতি শীঘ্ৰে বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লৈ জলসম্পদ বিভাগে এই মাথাউৰিটো পুনৰ নিৰ্মাণ বা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে দাবী জনাইছে।